মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে সঁফুৰা বৃত্তি পৰীক্ষাত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব বা কেনেকুৱা ধৰণৰ কুৱেশ্যন চাব লাগিব সঁফুৰা বৃত্তি পৰীক্ষাৰ কাৰণে সুধি আছিলে। গতিকে মই তোমালোকৰ বাবে এখন কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। তোমালোকে এই কুৱেশ্যন পেপাৰখন মডেল কুৱেশ্যন পেপাৰ হিচাপত ল'ব পৰা। এই কুৱেশ্যন পেপাৰখন ক্লাছ 6, 7, 8, 9ত পঢ়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে। তোমালোকে যদি ক্লাছ 2, 3, 4, 5ত পঢ়ি আছা তেতিয়াহ'লে ধ্ৰুৱজ্যোতি গোস্বামী নামৰ যিটো ইউটিউব চেনেল আছে তাত গৈ তোমালোকে ভিডিঅ'সমূহ চাব পাৰিবা। কুৱেশ্যন নম্বৰ 1টো চোৱা। ইয়াত আছিল দ্য নাউন ফৰ্ম অফ স্পীক ইজ। স্পীক ৱৰ্ডটোৰ নাউন ফৰ্মটো কি আমাক সুধিছে। অপশ্যনবিলাক ইয়াতে চোৱা ধুনীয়াকৈ দি থোৱা আছে। গতিকে তোমালোকে চেষ্টা কৰা। মই কেৱল প্ৰশ্নকেইটা কৈ দিছোঁ। দ্য এক্সেক্টিভ অফ উইজডম ইজ। উইজডম ৱৰ্ডটোৰ এক্সেক্টিভটো আমাক উলিয়াব দিছে। ইয়াত 4টা এনেকুৱা ধৰণৰ অপশ্যন দি থোৱা আছে। 3 নম্বৰত আছিল এ বিল্ডিং হুৱেৰ হিষ্টৰিকেল ৰিলিজ আৰ কেপ্ট। কুৱেশ্যন নম্বৰ 4 ইউ উইল হেভ ড্ৰন এ পিকচাৰ দিছ ইজ এ চেণ্টেন্স অফ ডেছ। এইটো কি চেণ্টেন্স হ'ব সুধিছে। প্ৰেজেণ্ট পাৰফেক্ট টেন্স, পাষ্ট পাৰফেক্ট টেন্স, ফিউচাৰ পাৰফেক্ট টেন্স নে এটাও নহয়। প্ৰশ্ন নম্বৰ 5ত আছিল দ্য অপজিট ৱাৰ্ড অফ এবষ্ট্ৰেক্ট ইজ। এবষ্ট্ৰেক্টৰ অপজিট ৱাৰ্ড বিপৰীত শব্দটো সুধিছে। কুৱেশ্যন নম্বৰ 6 হোৱাট ইজ দ্য ছুপাৰলেটিভ ডিগ্ৰী অফ কম্পেৰিজন অফ বিউটিফুল। কুৱেশ্যন নম্বৰ 7 এ ডেছ চেণ্টেন্স কনচিষ্ট অফ ওৱান মেইন ক্লজ এণ্ড ওৱান অৰ মোৰ ছাবঅৰ্ডিনেট ক্লজেছ। ইয়াতে কি হ'ব সুধিছে। খালী ঠাইখিনি ঠাই আছে। ইয়াতে চিম্পল হ'ব, কম্পাউণ্ড হ'ব, কমপ্লেক্স হ'ব নে নান হ'ব সুধিছে। 8 নম্বৰ প্ৰশ্ন আছিল ডেট হুইচ কেন বি চিন থ্ৰু। ইয়াতে অপশ্যনবিলাক আছিলে ট্ৰান্সপাৰেণ্ট, থিষ্ট, চাৰ্জন আৰু নান। কুৱেশ্যন নম্বৰ 9ত আছিল দ্য অপজিট ৱাৰ্ড অফ ব্ৰড ইজ। BROAD এই ৱাৰ্ডটোৰ অপজিট ৱাৰ্ড সুধিছে। কুৱেশ্যন নম্বৰ 10 আছিল ডেট হুইচ কান বি ৰিড ইজিলি ডেছ। এতিয়া খালী ঠাইত কি হ'ব আমাক সুধিছে। নেক্সট বি নম্বৰত দিয়া আছিলে জেনেৰেল ছায়েন্সৰ কেইটামান কুৱেশ্যন। 1 নম্বৰটো আছিল তলৰ কোনটো পৰিবহণ তন্ত্ৰৰ এটা অংগ নহয়। 2 নম্বৰ আছিল তলৰ কোনটো বীজতৰীয়া। 3 নম্বৰত আছিল আমাৰ স্নায়ুতন্ত্ৰৰ প্ৰধান অংগটো হ'ল। তোমালোকে প্ৰশ্নসমূহ চাই যোৱা আৰু উত্তৰসমূহ নিজে উলিয়াবলৈ চেষ্টা কৰা। যদি উত্তৰটো উলিয়াব পাৰিছা কমেণ্ট ছেকশ্যনত জনোৱা। নোৱাৰিলেও কমেণ্ট কৰিবা। আমি আনচাৰখিনি কৰি অহাকালি এই চেনেলটোতে আমি ভিডিঅ'খিনি আপলোড কৰি দিম। তোমালোকে চাই ল'ব পাৰিবা। 5 নম্বৰত আছিল উদ্ভিদৰ যাৰ জৰিয়তে পানীৰ পৰিবহণ হৈছে হয় সেয়া কি সুধিছে। 6 নম্বৰত আছিল তলৰ কোনটো স্কেলাৰ ৰাশি। 7 নম্বৰত আছিল তলৰ কোনবিধ যোগ থাৰ্মোছেটিং প্লাষ্টিকৰ শাৰীত পৰে সুধিছে। 8 নম্বৰত আছিল থাপৰ সুপৰিবাহী এক কথাটো কি হয় সুধিছে। 9 নম্বৰ প্ৰশ্নটো আছিল প্ৰাণী আৰু উদ্ভিদৰ পাৰিপাৰ্শ্বিকতাৰ সৈতে থকা সম্পৰ্কৰ অধ্যয়নক ডেছ বুলি কোৱা হয়। 10 নম্বৰ প্ৰশ্ন আছিল এ কনভেয়াৰিং মিৰৰ ইজ এ অৱকাৰী দাপোন কি হয় সুধিছে। সমতল, উত্তল, অৱতল নে এটাও নহয়। তাৰপিছত জেনেৰেল মেথমেটিক্সৰ কেইটামান কুৱেশ্যন আহিছিলে ইয়াতে এনেকুৱা ধৰণৰ। তোমালোকে চাই যোৱা মেথমেটিক্সৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন এইবাৰ তোমালোকৰ পৰীক্ষাত আহিব পাৰে। ঠিক আছে, এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহিব। গতিকে এইখিনি তোমালোকে নিজে চেষ্টা কৰা। নেক্সট চোৱা জেনেৰেল নলেজৰ এইকেইটা কুৱেশ্যন। 1 নম্বৰত দিছিল অসমৰ কোনটো বিহুত বুলবুলি চৰাইৰ যুঁজ অনুষ্ঠিত হয়। 2 নম্বৰত আছিল বাগৰুম্বা নৃত্য কোনখন ৰাজ্যৰ লগত জড়িত। 3 নম্বৰত আছিল সাহসিকতাৰ সৰ্বোচ্চ পুৰস্কাৰ কি। 4 নম্বৰত আছিল 1901 চনত অসমৰ কোনখন বিখ্যাত কলেজ স্থাপন হৈছিল আৰু কাৰ নামেৰে নামকৰণ কৰা হৈছিলে। এনেকুৱা ধৰণৰ কুৱেশ্যনে আহি থাকিব তোমালোকৰ পৰীক্ষাত। ঠিক আছে, নেক্সট চোৱা 5 নম্বৰ প্ৰশ্নটো পৃথিৱীৰ বৃহত্তম যাদুঘৰটো ক'ত অৱস্থিত। 6 নম্বৰ প্ৰশ্নটো চোৱা মাইহাং শব্দৰ অৰ্থ কি। 7 নম্বৰ প্ৰশ্নটো তোমালোকে চোৱা। 7 নম্বৰটো চৰাই খেল উৎসৱ অসমৰ কোন জনগোষ্ঠীৰ। 8 নম্বৰটো চোৱা অসমৰ পথৰুঘাটৰ ৰণ কিহৰ বাবে বিখ্যাত। 9 নম্বৰ প্ৰশ্ন অসমৰ ডিব্ৰু চৌখোৱা ৰাষ্ট্ৰীয় অভয়াৰণ্যখন কিহৰ বাবে বিখ্যাত। গতিকে উত্তৰবিলাক তোমালোকে নিজে চেষ্টা কৰা উলিয়াবৰ কাৰণে। তোমালোকে পৰীক্ষা দি আছা গোটেই উত্তৰখিনি তোমালোকে নিজে চেষ্টা কৰা উলিয়াবৰ কাৰণে। তেতিয়াহে তোমালোকৰ পৰীক্ষাটো উত্তৰসমূহ উলিয়াবলৈ পাৰিবা। 10 নম্বৰটো চোৱা সুৰাং বাদ্যযন্ত্ৰবিধ অসমৰ কোনটো জনগোষ্ঠীৰ জাতীয় উৎসৱত ব্যৱহৃত হয়। নেক্সট চোৱা ৰিজনিঙৰ এইকেইটা কুৱেশ্যন আহিছিল। ৰিজনিঙৰ কুৱেশ্যনবিলাক প্ৰায়ে তোমালোকে চাব লাগে। তোমালোকে যদি জিজ্ঞাছ টেলেণ্ট চাৰ্চ এক্সাম দিয়া বা বিভিন্ন ধৰণৰ টেলেণ্ট চাৰ্চ এক্সাম হৈয়ে থাকে, অনুষ্ঠিত হৈয়ে থাকে, নেৰিটছ এক্সাম, HRDI টেলেণ্ট চাৰ্চ এক্সাম, এই সকলোবোৰ এক্সামৰ কাৰণে এই পেপাৰবিলাক বহুত বেছি ইম্পৰ্টেণ্ট হয়। তোমালোকে এইবোৰ পেপাৰসমূহ ছল্ভ কৰিবলৈ চেষ্টা কৰিব লাগে। তেতিয়াহে যিকোনো টেলেণ্ট চাৰ্চ এক্সামৰ কাৰণে এই পেপাৰসমূহ বহুত বেছি ইম্পৰ্টেণ্ট হয়। পেপাৰসমূহ যদি তোমালোকক লাগে তোমালোকে ডেছক্ৰিপশ্যনত দিয়া হোৱাটছআপ নম্বৰত মেছেজ কৰিবলৈ নাপাহৰিবা আৰু কমেণ্ট ছেকশ্যনত জনাবা তোমালোকে কিমান ক্লাছত পঢ়ি আছা। তেতিয়াহে আমি সেই
ক্লাছৰ তোমালোকৰ ভিডিঅ' আপলোড কৰিব